নমস্কাৰ সকলোকে আপোনালোকক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপুনি যদি কলেজ বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ বা ছাত্ৰী হয় তেন্তে এই ভিডিঅটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী। এই ভিডিঅটোত আপোনালোকক জনাব খুজিম এটা বিশেষ স্কলাৰশ্বিপৰ বিষয়। সেই ভিডিঅটো শেষলৈকে চাই থাকিব। আপোনালোকক জনাব খোজা স্কলাৰশ্বিপটোৰ নাম হৈছে CSSS অৰ্থাৎ চেন্ট্ৰেল সেক্টৰ স্কিম অফ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ। এই স্কলাৰশ্বিপটো শিক্ষা মন্ত্ৰালয় তথা ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয়। অৰ্থনৈতিকভাৱে যাতে শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আহি নপৰে সেয়েহে শিক্ষাৰ্থীক বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবে এই স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। এতিয়া আপোনালোকক জনাম এই স্কলাৰশ্বিপটোৰ বাবে যোগ্য শিক্ষাৰ্থী কোন। যদি আপোনাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ন্যূনতম 80% নম্বৰ আছে তেতিয়া আপুনি এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰে। লগতে শিক্ষাৰ্থীজন নিয়মীয়াকৈ কলেজ বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা হ'ব লাগিব। অৰ্থাৎ কোনো ধৰণৰ ওপেন ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা শিক্ষাৰ্থীৰ বাবে এই স্কলাৰশ্বিপ উপযুক্ত নহয়। লগতে শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4,50,000তকৈ তলত হ'ব লাগিব। আৰু এই স্কলাৰশ্বিপ গ্ৰহণ কৰাৰ সময়ত শিক্ষাৰ্থীগৰাকীয়ে অইন কোনো ডাঙৰ স্কলাৰশ্বিপ লাভ কৰিব নোৱাৰিব। এতিয়া আপোনালোকক জনাম এই স্কলাৰশ্বিপটোৱে প্ৰদান কৰা ধনৰাশিৰ পৰিমাণ। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে বছৰে 12,000 টকাকৈ প্ৰদান কৰা হয়। লগতে স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে বছৰি 20,000 টকাকৈ প্ৰদান কৰা হয়। যদি আপুনি কোনোবা প্ৰফেশ্যনেল কোৰ্চ অৰ্থাৎ মেডিকেল, ইঞ্জিনিয়াৰিং বা ল ইত্যাদি অধ্যয়ন কৰি আছে তেন্তে 5 বছৰ পৰ্যন্ত এই সুবিধা লাভ কৰিব। এতিয়া আপোনালোকক জনাম এই স্কলাৰশ্বিপটোৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাৰপিছত scholarship.government.in ক্লিক কৰক আৰু তাৰপিছত নিউ ইউজাৰ হিচাপে ৰেজিষ্টাৰ কৰিব লাগিব। তাত আপোনালোকে অপশ্যন পাব চেন্ট্ৰেল সেক্টৰ স্কিম অফ স্কলাৰশ্বিপ বুলি, সেইটো বাছনি কৰিব লাগিব আৰু তাত আপোনালোকৰ নিজৰ একাডেমিক তথা ব্যক্তিগতৰ লগতে সকলো যাৱতীয় ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকক ক্লাছ 12ৰ মাৰ্কশ্বিট লগতে ইনকাম চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক থকাটো বাধ্যতামূলক হয়। ছাবমিট কৰি অনলাইনতে আপোনালোকে আবেদন ট্ৰেক কৰিব পাৰিব। এই স্কলাৰশ্বিপ মাত্ৰ 1 বছৰৰ বাবে প্ৰদান কৰা নহয়। যদি আপোনাৰ 50%তকৈ অধিক নম্বৰ থাকে লগতে 75%তকৈ ক্লাছত উপস্থিতি থাকে তেতিয়াহ'লে আপুনি প্ৰত্যেক বছৰে ৰিনুৱেলৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই সুবিধা স্নাতকোত্তৰ পৰ্যন্ত উপলব্ধ হ'ব। এইখিনিয়ে আছিল এই স্কলাৰশ্বিপটোৰ বিষয়ে জানিবলগীয়া তথ্য বা আপোনালোকক জনাবলগীয়া কথা। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ল। এইখিনিতে আপোনালোকক আৰু এটা বিশেষ বিষয় জনাব বিচাৰিছোঁ। অধ্যায় নামৰ এটা বেচৰকাৰী সংস্থা আছে। এই সংস্থাটোৱে শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়ায়। যদি সংস্থাটোৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া ৱেবছাইটত গৈ ভিজিট কৰক। ধন্যবাদ।